LNT কোম্পানীৰ গধুৰ যান-বাহন চলাচলত অতিষ্ঠ শুৱালকুছিবাসী ৰাইজ। স্কুল টাইমতে টাইম নাই, ৰাতিপুৱা 8টা বজাৰ লগে গাড়ী ষ্টাৰ্টিং একদম উৎকৃষ্ট। আমাৰ ইয়াৰ পৰিৱেশটোৱে বেয়া হৈছে। নাগালেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন থকা NL01N2 982 গাড়ীৰ তলত সোমাই প্ৰথমতে প্ৰাণ ৰক্ষা যুৱকৰ। স্পীডত আহি একদম ডাইৰেক্ট মাৰিয়ে দিছে, গাড়ী তলত সোমাই গৈছে আৰু কিবা কৰি ল'ৰাটো তাৰপিছত আঁঠু গাড়ীয়ে নিজে ওলাই আহিছে। শুৱালকুছিৰ ৰাজগড় অঞ্চলত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। LNT কোম্পানীৰ গধুৰ যান-বাহন চলাচলত অতিষ্ঠ হৈ পৰিছে ৰাইজ। সকলো ধৰণৰ নীতি নিয়ম ভৰিৰে মোহাৰি যান-বাহনসমূহ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সৰ্বসাধাৰণ জনতাই। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি LNT কোম্পানীৰ গাড়ী চালকে নিজ মুখে স্বীকাৰ কৰে। টেৰাৰ বাহনৰ তলত সোমাই পৰি প্ৰথমতে প্ৰাণ ৰক্ষা সৰুলা অঞ্চলৰ যুৱক মনোজ কলিতাৰ। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ট্ৰেইলাৰ বাহনখনৰ চালকৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। এই গাড়ীখন তাৰমানে অলপমান স্পীডতে আহিল, যিখন বাইক আহিছিল সি ৰাইট চাইডে আহি আছিল, পুৰা শ্ল'তে আহিছিল। তাৰপিছত এখন গাড়ীখন তাৰমানে স্পীডে হৈছিল, স্পীডত আহি একদম ডাইৰেক্ট মাৰিয়ে দিছে, গাড়ী তলত সোমাই গৈছে আৰু কিবা কৰি ল'ৰাটো ওলাই আমি আগৰ পৰা দেখা পাই কিনে তাক তাৰমানে গাড়ীখন ৰাখিলো আমি হাল্লা কৰি কিনে। তাৰপিছত সি আঁঠু গাড়ীয়ে নিজে ওলাই আছে। আৰু এনেকুৱা ৰাস্তাত গাড়ী স্পীডত আহিব নালাগে, ৰাস্তাটো এনে টাৰ্ণিং ৰাস্তা, ইমান আৰু লম্বা গাড়ী আহিব নালাগে না, হেভি গাড়ী আছে। স্কুল টাইমতে টাইম নাই, ৰাতিপুৱা 8টা বজাৰ লগে গাড়ী ষ্টাৰ্টিং একদম উৎকৃষ্ট। আমাৰ ইয়াৰ পৰিৱেশটোৱে বেয়া হৈছে। ৰাস্তাৰ পানী নামাৰে, থাকিব নোৱাৰি, গাড়ী এটা কণ্টিনিউৱাছ ৰানিঙে আহি থাকে, নদীৰ বালিগাঁতি আছে, পাল নামাৰে, বিভিন্ন ধৰণৰ অসুবিধা আমাৰ এই প্ৰব্লেম পাই আছে। কোনো হেৰি মানে হেল্পাৰৰ ব্যৱস্থা নাই চাইড চাৱাৰ কাৰণে, এই ডাম্পাৰ বিলাকো নাই, কোনো মানে হেল্পাৰৰ ব্যৱস্থা নাই, অকলে আহিব, সেইকাৰণেতো সংঘটিত হৈছে। লগত হেল্পাৰ নাই, হেল্পাৰৰ ব্যৱস্থা নাই। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়া ৰিপৰ্ট। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়া ৰিপৰ্ট, আসাম প্ৰাইম নিউজ।